কাজিৰঙাৰ এখন বিশেষ গাঁও যিখন গাঁও এতিয়া বিশেষভাৱে চৰ্চিত হৈছে এসময়ত চোৰাং চিকাৰীৰ ৰেষ্ট কেম্প হিচাপে পৰিচিত এই গাঁওখন এতিয়া পৰিণত হৈছে পৰ্যটনস্থলীলৈ কাজিৰঙাৰ এখন বিশেষ গাঁও হয় কাজিৰঙাৰ এখন বিশেষ গাঁও এতিয়া বিশেষভাৱে চৰ্চিত হৈছে এসময়ৰ চোৰাং চিকাৰীৰ ৰেষ্ট কেম্প হিচাপে পৰিচিত এই গাঁওখন এতিয়া পৰিণত হৈছে পৰ্যটনস্থলীলৈ য'ত নিতৌ ভিৰ কৰিছে দেশী বিদেশী পৰ্যটকে কাজিৰঙাৰ দাঁতিকাষৰীয়া এই গাঁওখনৰ নাম নতুন ডাংগা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ এই গাঁওখন এতিয়া হৈ পৰিছে বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এক প্ৰকাৰ নজিৰ সৃষ্টি কৰিছে কাজিৰঙাৰ এই নতুন ডাংগাই কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান গাঁওখনলৈ পূৰ্বতে বন বিভাগৰ গাড়ী আহিলেই ভয়ত কম্পমান হৈছিল গাঁওবাসী বহু সময়ত গাঁওখনৰ একাংশৰ বাবে হাৰাশাস্তি ভুগিবলগীয়া হৈছিল সাধাৰণ ৰাইজে একাংশই অৰ্থৰ লোভত পৰি গাঁওখনত আশ্ৰয় দিছিল কাজিৰঙাৰ গড় হত্যা কৰা চোৰাং চিকাৰীক কিন্তু পৰৱৰ্তী সময়ত বন বিভাগ স্বেচ্ছাসেৱী সংগঠন কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত এক নতুন পৰিৱেশৰ সূচনা হ'ল গাঁওখনত মূল খুঁটিলৈ উভতি আহিল এসময়ত দুষ্কৃতিকাৰীৰ কথাত পতিয়ন গৈ বিপথে যোৱা গাঁওখনৰ বহু লোক কাৰ্বি জনগোষ্ঠীয় থলুৱা খাদ্য সম্ভাৰৰ কেন্দ্ৰ চোৰাণ আহেম স্থাপনে পৰিৱৰ্তন আনিলে সমগ্ৰ গাঁওখনলৈ ইতিমধ্যে ইংলেণ্ডৰ প্ৰখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰছন আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূতৰ আগমন ঘটিছে গাঁওখনলৈ চোৰাণ আহেম অৰ্থাৎ খাদ্যৰ ঘৰ য'ত জুতি লগাই এসাঁজ খাবলৈ এতিয়া ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ লোকে চিকাৰী গাঁও নামে পৰিচিত আছিলে সেই গাঁওখন এতিয়া সম্পূৰ্ণৰূপে সলনি হৈছে এতিয়া এটা পৰ্যটনস্থলী হিচাপে জনাজাত হৈছে তাৰ বাবে আমি অত্যন্ত সুখী হৈছোঁ আৰু গোটেই ৰাইজ সুখী হৈছে আৰু তাৰ বাবে গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰতো কিছুমান আগবাঢ়িছে বিশেষকৈ কলিয়াবৰ মহকুমাৰ এলেকাৰ যিখিনি আমাৰ গাঁও আছে বাগৰিৰ পৰা আমাৰ এই কলিয়াবৰলৈকে পৰ্যটনৰ ক্ষেত্ৰত বহুখিনি সমল আছে ইয়াতে আমাৰ নতুন ডাংগাৰ নিচিনাকৈ বাকী যিসমূহ ওচৰ চুবুৰীয়া গাঁও আছে তেওঁলোকে ওলাই আহিলে নিশ্চয় পৰ্যটন ক্ষেত্ৰত তেওঁলোকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰিব নতুন ডাংগা গাঁওখনত হোৱা এই চোৰাণ আহিম কেন্দ্ৰই কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে গাঁওখনৰ বহু লোকক নতুন ডাংগাৰ এই পৰিৱৰ্তিত ৰূপে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে সমগ্ৰ কাজিৰঙালৈ কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি ইতিমধ্যে জনাইছো অসম বিধানসভাত গৃহীত হ'ল 5খনকৈ বিধেয়ক সদনত দ্য আছাম ইজ অফ ডুইং বিজনেছ এমেণ্ডমেণ্ট বিল 2020 গৃহীত হয় দ্য মৰাণ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2020 দ্য মটক অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2020 দ্য কমতাপুৰ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2020 দ্য বড়ো কাছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল 2020 বিধানসভাত গৃহীত হয় লগতে বিধানসভাত গৃহীত হয় আছাম ৰিপিলিং বিল এই সন্দৰ্ভত সদনত সংশোধনী প্ৰস্তাৱ বিৰোধী চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি যোৰহাটৰ এজাক তৰুণীৰ ব্যতিক্ৰমী প্ৰয়াস তৈয়াৰ কৰিছে গ্ৰিটিংছ কাৰ্ড প্ৰকৃতি সুৰক্ষাৰ বাৰ্তাৰে তৈয়াৰ কৰিছে নানা ৰঙী প্লে কাৰ্ড নানা ঘটনা পৰিঘটনাৰ সাক্ষী হৈ আৰু এটা বছৰে ইংৰাজী কেলেণ্ডাৰৰ ইতিহাসৰ পাতত বিলীন হ'ব ইতিমধ্যে সকলোৰে মাজত আৰম্ভ হৈছে 2020 বৰ্ষৰ পোৱা নোপোৱাৰ হিচাপ নিকাচ সমান্তৰালভাৱে আৰম্ভ হৈছে ন উদ্যমেৰে ন সপোনেৰে নতুন বছৰক আদৰাৰ এয়া যোৰহাটৰ মেলেং ফেষ্টিভেলৰ দৃশ্য বছৰৰ পহিলা দিনটোত আনন্দ স্ফূৰ্তিৰে পৰিয়াল অথবা আত্মীয়ৰ সৈতে বনভোজ আয়োজনৰ পৰিকল্পনা কৰাৰ বিপৰীতে এক ব্যতিক্ৰমী চিন্তাৰে চৰ্চালৈ আহিছে এইসকল তৰুণী প্ৰকৃতি সুৰক্ষাৰ সুন্দৰ বাৰ্তালৈ এইসকল তৰুণীয়ে ইতিমধ্যে তৈয়াৰ কৰিছে গ্ৰিটিংছ কাৰ্ড যিখন গ্ৰিটিংছ কাৰ্ড বছৰৰ পহিলা দিনটোতে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত তুলি দিব আপোনাৰ হাতত
হয়, জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ কুঠাৰাঘাতত প্ৰকৃতি এক প্ৰকাৰ লথঙা হৈ পৰাৰ সময়তেই এইসকল তৰুণীয়ে লৈছে স্বচ্ছ পৰিৱেশ গঢ়াৰ পণ। প্ৰকৃতি সুৰক্ষাৰ সুন্দৰ বাৰ্তাৰে নিজেই অধুনালুপ্ত গ্ৰিটিংছ কাৰ্ড তৈয়াৰ কৰি বছৰৰ পহিলা দিনটোত যোৰহাটৰ নিমাতী ঘাটৰ বনভোজস্থলীত তুলি দিব আপোনাৰ হাতত। জনাব নৱবৰ্ষৰ শুভকামনা। এইবিলাকৰ যোগেদি আমি সমূহ বিশ্ববাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে সকলোৱে প্ৰকৃতিক ভাল পাওক, প্ৰকৃতি সুৰক্ষা কৰক। এই গ্ৰিটিংছ কাৰ্ডত আমি অকল নৱবৰ্ষৰ শুভেচ্ছাই নহয়, মানে ইয়াত এটা আমি প্ৰকৃতি সুৰক্ষাৰ ফালৰ পৰা আমি মেছেজ বাৰ্তা পঠিয়াম, যাতে এই বাৰ্তাটোৱে প্ৰতিজন মানুহলৈ যাতে সকলোতে সচেতন হ'ব পাৰে। মানে কেৱল গ্ৰিটিংছ কাৰ্ডেই নহয়, দিন ৰাতি একাকাৰ কৰি এইসকল যুৱতীয়ে পহিলা দিনটোতেই মৰমৰ নদীখনক হত্যা নকৰিবলৈ আহ্বান জনাই তৈয়াৰ কৰিছে নানাৰঙী প্লে কাৰ্ড। জলবায়ু পৰিৱৰ্তনৰ বেয়া প্ৰভাৱে আমাৰ সমগ্ৰ প্ৰাণী জগত আৰু মানুহৰ ওপৰত অতি বিৰূপ প্ৰভাৱ পৰিছে। গতিকে আমি এটা কথাই ক'ব বিচাৰিছো যে প্ৰকৃতি সুৰক্ষিত হ'লেহে আমি মানুহবিলাক জীয়াই থাকিব পাৰিম। স্বেচ্ছাসেৱী সংগঠন উত্তৰ পূব পীড়িত উন্নয়ন সমিতিৰ উদ্যোগত এজাক তৰুণীৰে গঠিত প্ৰকৃতি সুৰক্ষা গোটৰ এই প্ৰচেষ্টা সকলোৰে বাবে আদৰ্শনীয় তথা সমাজৰ বাবে এটা ভাল খবৰ। তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিষিদ্ধ ড্ৰাগছসহ আটক অৰুণাচলৰ 2 ছাত্ৰ। 18 গ্ৰাম হেৰইনসহ বান্দৰদেৱাত আটক কৰা হয় ছাত্ৰদ্বয়ক। বিহপুৰী আৰক্ষীৰ অভিযানত আটক কৰা হয় এই 2জন ছাত্ৰক। আটকাধীন ছাত্ৰ 2জন হৈছে পাইটামিন আৰু তামে তাৰব। নিষিদ্ধ হেৰইনসহ আৰক্ষীৰ জালত পৰিছে এই 2 ছাত্ৰ। অৰুণাচলৰ 2গৰাকী ছাত্ৰই 18 গ্ৰাম হেৰইন সৰবৰাহ কৰিছিল। বান্দৰদেৱাত বিহপুৰী আৰক্ষীয়ে চলাইছিল অভিযান। এই অভিযান কালত আৰক্ষীৰ জালত পৰে হেৰইনসহ পাইটামিন আৰু তামে তাৰক নামৰ এই 2 ছাত্ৰ। আমি এইটো বান্দৰদেৱাটো আমাৰ অসম আৰু অৰুণাচলৰ সীমান্ত এটা এলেকা, আৰু তেওঁলোকে অৰুণাচলৰ পৰা আহি পেলাই ঘপককৈ অসম ছাইডৰ ক্ৰয় কৰে, আৰু কেতিয়াবা তেওঁলোকে কালি আমি সেইমতে সংবাদ পাই পেলাই 2জন যুৱকক আমি কৰায়ত্ব কৰিবলৈ সমৰ্থ হওঁ। তেওঁলোক 2জনৰ পজিশ্যনৰ পৰা 16 গ্ৰাম ছাছপেক্টেড হিৰইন আমি জব্দ কৰিবলৈ সমৰ্থ হওঁ। 2জনে ষ্টুডেণ্ট এনে শুনা মতে তেওঁলোক ষ্টুডেণ্ট বুলি কৈছে, কিন্তু একচুৱেলি গম পোৱা নাই, তেওঁলোকে কোনো আই কাৰ্ড দেখাব পৰা নাই। তেওঁলোকে ব্যৱসায় কৰোঁ বুলি কৈছে, আৰু মাজে মাজে তেওঁলোকে নিজে ইউজ কৰোঁ বুলি স্বীকাৰ কৰিছে। পুৱাই কলিয়াবৰত বন গাহৰিৰ সন্ত্ৰাস। কলিয়াবৰৰ কাঠপাৰাত বন গাহৰিৰ আক্ৰমণত আহত হয় 3জনকৈ লোক। বন গাহৰিৰ আক্ৰমণত মহিলাসহ আহত একেটা পৰিয়ালৰে 3জন লোক। লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন গাহৰিয়ে নিজ চোতালতে আক্ৰমণ কৰে পৰিয়ালটোৰ ওপৰত। বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় নাৰায়ণ অধিকাৰী, বিষ্ণু অধিকাৰী আৰু মাধৱী অধিকাৰী। আহত 3ওকে ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জখলাবন্ধা হাস্পতাললৈ। জুই গৈ থাকোঁতে ফটকে এই দামৰাটো এৰি পেলাই দাদাক আহি পেলাই কামুৰিলে। সেই বহি জুই গৈ আছিলে তো একদম ভৰিত কামুৰি, একদম 2টা ভৰিতে কামুৰি আছে। তেতিয়া নব কি কৰিলে, তাতে একটা লাঠি আছিলে, সেইটো দি 2 মাত দিলে, লাঠিটো ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত তেতিয়া নবুকে কামুৰিলে। 2 মাৰিবলৈ গৈছো, 2 মাৰি আহি পেলাই মুখে কামুৰিলে গাহৰি। কামুৰাৰ পিছত মই হেঁচা মাৰি ধৰিলো। ধৰাৰ পিছতে মোকে হাততে ভৰিতে বুকুত মাৰিলে। ক'ৰ পৰা আহে গাহৰিটো? গাহৰিটো ক'ৰ পৰা আহিছে আমিতো ক'ব নোৱাৰো। আৰু ইয়াৰ সৈতে সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।